এই গাড়ীকেইখনক লক্ষ্য কৰি ধ্বনি দি আগুৱাইছে ৰাইজ জয় ধ্বনি নহয় উঠিছে গো বেক ধ্বনি সমান্তৰালকৈ শিল ইটা নিক্ষিপ সাধাৰণ লোকৰ গাড়ী নহয় এই গাড়ীত আছে সাংসদ বিধায়ক নেতা আৰু পালি নেতা শিল ইটা দলিয়াই কংগ্ৰেছী নেতা সাংসদ বিধায়কক খেদিছে ৰাইজে গাড়ী ঘূৰাই উত্তেজিত জনতাৰ মাজৰ পৰা বেগেৰে আঁতৰি গৈছে কংগ্ৰেছীৰ দলটো গোৱালপাৰাৰ দৃশ্য এয়া গোৱালপাৰাৰ বৰপাহাৰত উচ্ছেদিত সাহায্য সামগ্ৰী দিবলৈ গৈছিল সাংসদ ৰকিবুল হুছেইন বিধায়ক একে ৰছিদ আলম যাদৱ স্বৰ্গীয়াৰী ৱাজিদ আলী চৌধুৰী আফতাবুদ্দিন মুল্লা আব্দুল বাতিল খণ্ডকাৰ আব্দুল ৰহিম আহমেদ আৰু কংগ্ৰেছ নেতা পাৰ্থপ্ৰতিম বৰুৱা পিছে ৰাইজে আগুৱাবলৈ নিদিলে গাড়ী শিল দলিয়াই প্ৰতিবাদ কৰি খেদি পঠিয়াই দলটোক উত্তেজিত জনতাৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হয় কংগ্ৰেছ নেতা পাৰ্থপ্ৰতিম বৰুৱাৰ গাড়ী গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক একে ৰছিদ আলমৰ ঘৰৰ ওচৰতে ঘটিল এই ঘটনা উচ্ছেদিত ৰাইজৰ খবৰ ল'বলৈ কংগ্ৰেছী সাংসদ বিধায়কৰ দলটো পলমকৈ যোৱাৰ ক্ষোভ উজাৰিলে ৰাইজে বিলাই দিয়া সাহায্য সামগ্ৰীও ঘূৰাই দিলে ক্ষোভিত ৰাইজে ৰকিবুলৰ একো বস্তু নালাগে ই ভাঙাৰ সময়ত ক'ত আছিল ৰকিবুলে ভাঙাৰ সময়ত ক'ত আছিল ই তেতিয়া আহিব লাগিছিল এতিয়া আহি কি হ'ব 4 দিন হৈ গ'ল আজি আছে খবৰ ল'বৰ কাৰণে আমি ইয়াতে তাৰ সাহায্য নালাগে আজি আমি ইয়াৰ পৰা এতিয়ালৈকে এমএলএ আমাৰ ঘৰ এইফালে অহা নাই এমপি একবাৰো অহা নাই আজি বস্তু বাহিনী লৈ এসপ্তাহ পিছত আছে আমি কিয় ল'ম আমাৰ ৰাইজে খুৱাই আছে ভাল খুৱাই আছে আমাৰ এমপি আৰু এমএলএৰ বস্তু আমাৰ নালাগে আনহাতে এই ঘটনাক পৰিকল্পিত আখ্যা দিয়ে সাংসদ ৰকিবুল হুছেইনে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ মানুহে বাধা দিয়া বুলি দাবী কৰে সাংসদজনে হয় হিমন্ত বিশ্ব বাহিনী ইয়াত জুইকল আছে আমি ইয়াত খবৰ ল'বলৈ আহিছোঁ খবৰ ল'বলৈ আহোঁতো আমাক পুলিচে তাত ভিতৰত যাবলৈ দিয়া নাই তাত বোলে গাঁত খানি দি পেলাই আমাক বাধা দিছে যাবলৈ সেই মানুহখিনিক আমাৰ পৰা বস্তু ল'বলৈ কিয় মনা কৰিছে আমাৰ পৰা ল'লে ঘৰটো নিদিব আমাৰ পৰা ল'লে উচ্ছেদ কৰিব কি চলিছে চাওক সাহায্য সামগ্ৰী ল'বলৈ অস্বীকাৰ কৰা লোকসকলৰ মানসিকতাক লৈ প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ নেতা পাৰ্থপ্ৰতিম বৰুৱাই উচ্ছেদো কৰিব তেওঁলোকে আৰু বেলেগে সাহায্য দিবলৈ আহিলেও তেওঁলোকে বেয়া পায় সাহায্য দিবলৈ আমাৰ এমপি ৰকিবুল হুছেইন মেগৰী আহিছে দেখিছে গাড়ীত বোকা মাৰিছে শিল মাৰিছে গতিকে তেওঁলোকৰ এইটো এটা মানসিকতা কি মানুহক যদি সহায় কৰিবলৈও অহা যায় মানুহক যদি সাহায্য দিবলৈও অহা যায় তেওঁলোকে এইটো অহাটো বেয়া পায় ৰকিবুল হুছেইনে ৰাজনীতিৰ গোন্ধ পোৱা ঘটনাই পুনৰ ৰাজ্যৰ ৰাজনীতি গৰম কৰাৰ সম্ভাৱনা নথকা নহয় সামগুৰি ৰূপহীহাট গোৱালপাৰা আদি ৰকিবুল হুছেইন বাৰম্বাৰ অপদস্থ হোৱাটো লক্ষণীয় গোৱালপাৰাৰ পৰা ৰছিদুল হুছেইন NKTV+